পুৰুষমুখী ধাৰাবাহিকৰ অংশুমান অৰ্থাৎ অসমৰ জনপ্ৰিয় অভিনেতা নীলিম দত্ত বিবাহপাশত আবদ্ধ হ'ল। কাৰ সৈতে বিবাহপাশত আবদ্ধ হ'ল সকলো সবিশেষ আপোনালোকক জনাবলৈ চেষ্টা কৰিম। গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে অলপো স্কিপ নকৰাকৈ চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো কুশলে আছে। অসমৰ জনপ্ৰিয় মনোৰঞ্জনধৰ্মী চেনেল ৰং টিভিত সম্প্ৰচাৰিত হৈ থকা ধাৰাবাহিক পুৰুষমুখীৰ অংশুমান অৰ্থাৎ অসমৰ জনপ্ৰিয় অভিনেতা নীলিম দত্ত বিবাহপাশত আবদ্ধ হ'ল। ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে আপোনালোকক এটা বিনম্ৰ অনুৰোধ কৰোঁ যে যিসকল বন্ধু বান্ধৱী এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। পোনপ্ৰথমে আমিও আমাৰ চেনেলৰ তৰফৰ পৰা অসমৰ জনপ্ৰিয় অভিনেতা নীলিম দত্তলৈ যুগ্ম জীৱনৰ সেৱা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ জনপ্ৰিয় অভিনেতা নীলিম দত্ত ইতিমধ্যে আঙুঠি পিন্ধোৱা পৰ্ব হৈ গৈছে। বন্ধু বান্ধৱীসকল, খবৰটো আছিল ইমানেই। অন্য এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় আই অসম।